নমস্কাৰ মই গীতাশ্ৰী আপোনালোক সকলোকে পুনৰ এবাৰ আছামিজ ফিটক চেনেলত স্বাগতম জনাইছোঁ। আজি লৈ অহা আসনসমূহ আমি মেইনলি আফটাৰ লং সিটিং আৱাৰ্ছ ফৰ ৰিলেক্সেশ্যন অভ্যাস কৰিব পাৰোঁ। তো প্ৰথমতে আমি কৰিবলৈ লৈছোঁ এটা ৰিষ্ট ষ্ট্ৰেচ। তো তাৰ কাৰণে এই ধৰণে লেফ্ট হেণ্ড ফিংগাৰ ইনচাইড পাম্পছ আপ কৰি ৰিষ্ট ফ্ল'ৰত টাচ কৰাই ফিংগাৰ্ছৰ মাজত গেপ ৰাখি এই ধৰণে এটা ষ্ট্ৰেচ ফিল কৰিবৰ কাৰণে চেষ্টা কৰিম। নৰ্মেল ব্ৰিডিঙত কেই ছেকেণ্ডমানৰ কাৰণে পশ্চাৰটো হোল্ড কৰিম ফ্ৰম টেবুল টপ পোজ। ষ্ট্ৰেচটো ফিল কৰিবলৈ চেষ্টা কৰক। এতিয়া ৰিলিজ কৰি দিছোঁ, অপজিট ছাইডে কৰিম। এইবাৰ সোঁ হাতখন ফিংগাৰ ইনচাইড পাম্পছ আপ কৰি ফিংগাৰ্ছৰ মাজত গেপ ৰাখি ৰিষ্টটো ফ্ল'ৰত পেলাই ৰাখিবলৈ চেষ্টা কৰি এটা ষ্ট্ৰেচ ফিল কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ ৰিষ্ট এৰিয়াটোত নৰ্মেল ব্ৰিডিঙত টেবুল টপ প'জৰ পৰা পশ্চাৰটো কেই ছেকেণ্ডমানৰ কাৰণে হোল্ড কৰিবলৈ চেষ্টা কৰিছোঁ। এই ধৰণে কৰাৰ ফলত আমাৰ হাতৰ ৰিষ্ট এৰিয়াত থকা টেনশ্যন দূৰ হোৱাত সহায় হ'ব। এতিয়া এটা গেট প'জৰ ভেৰিয়েশ্যন কৰিবলৈ ল'ম। তাৰ বাবে এই ধৰণে টেবুল টপ প'জৰ পৰা আঁঠুৰ ফ্ল'ৰত আহি লৈছোঁ আৰু এই অৱস্থাৰ পৰা এতিয়া মই মোৰ বাওঁ ভৰিখন বাওঁফাললৈ মেলি দিছোঁ আৰু সোঁ হাতখন ফ্ল'ৰত ৰাখিছোঁ, বাওঁ হাতখন এবভ আৱাৰ হেড কৰি ৰাখিছোঁ। বডিটো এটা ষ্ট্ৰেইট লাইনত ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু খুব ধুনীয়া হাতৰ পৰা একদম ভৰিলৈকে ধুনীয়া এটা ষ্ট্ৰেচ ফিল কৰিব পাৰিম আমি আমাৰ বডিৰ লেফ্ট ছাইডে। কেই ছেকেণ্ডমানৰ কাৰণে নৰ্মেল ব্ৰিডিঙত পশ্চাৰটো হোল্ড কৰি ৰিলিজ কৰি দিছোঁ। এতিয়া এই অৱস্থাৰ পৰা অপজিট ছাইডে কৰিবলৈ লৈছোঁ। তাৰ বাবে সোঁ ভৰিখন সোঁফালে মেলি দিছোঁ, বাওঁ হাত ফ্ল'ৰত আছে। সোঁ হাত বডিটোৰ ষ্ট্ৰেইট লাইনত ৰাখি ওপৰলৈ চিধাকৈ মেলি দিছোঁ। এগেইন এই অৱস্থাত আমি আমাৰ ৰাইট ছাইডত ধুনীয়া এটা ষ্ট্ৰেচ ফিল কৰিব পাৰিম। কেই ছেকেণ্ডমানৰ কাৰণে নৰ্মেল ব্ৰিডিঙত পশ্চাৰটো হোল্ড কৰিবলৈ চেষ্টা কৰিছোঁ। একদম হাতৰ পৰা ভৰিলৈকে ধুনীয়া এটা ষ্ট্ৰেচ ফিল কৰিম। এতিয়া লাহেকৈ ৰিলিজ কৰি দিছোঁ পশ্চাৰটো। এতিয়া নেক্সট টেবুল টপ প'জৰ পৰা আমি কৰিবলৈ চেষ্টা কৰিছোঁ ডাউনৱাৰ্ড ফেচিং ডগ। তাৰ বাবে ভৰি আঙুলি মেথড লগাই দিলোঁ, হিলছ ফ্ল'ৰত আছে, বেক ষ্ট্ৰেইট, নেক ষ্ট্ৰেইট, ইয়েছ বিটুইন আৱাৰ শোল্ডাৰ, লুক টুৱাৰ্ডছ ইউৰ নেভেল এৰিয়া। হেমষ্ট্ৰিঙত ধুনীয়া এটা ষ্ট্ৰেচ ফিল কৰিম, আৰ্মছত এটা ষ্ট্ৰেচ ফিল কৰিম। হাতৰ অংশৰ পৰা ভৰিৰ অংশৰ পৰা টেনশ্যন দূৰ হোৱাত সহায় কৰিব এই আসনৰ অভ্যাসে। নি ড্ৰপ কৰিলোঁ, হিপছ বিটুইন আৱাৰ হিলছ, ফৰহেড টু দ্য ফ্ল'ৰ কৰি আমি চাইল্ড প'জত অলপ ৰিলেক্স কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া লাহেকৈ এগেইন টেবুল টপত আহি গ'লোঁ। টেবুল টপৰ পৰা টো ফ্ল'ৰত লগাই ইনহেল আপ কৰি আকৌ আমি আহিলোঁ ডাউনৱাৰ্ড ফেচিং ডগ। এই অৱস্থাৰ পৰা লাহেকৈ লেফ্ট নি বেণ্ড কৰি ফিট দুয়োখন পাম্পছৰ মাজত ফ্ল'ৰত ৰাখিলোঁ। ৰাইট নি ড্ৰপ কৰিলোঁ, এংকল ড্ৰপ কৰিলোঁ, হাতকেইখন বেক ছাইডে ফিংগাৰ্ছ ইনচাইড কৰি লোকাষ্ট আৰ্ম প'জত ৰাখিছোঁ। অ'পেন ইয়'ৰ চেষ্ট, লুক ফৰৱাৰ্ড, ধুনীয়া এটা ষ্ট্ৰেচ ফিল কৰিম। হিপ অ'পেনিং য়োগা পশ্চাৰ, হাতত ভৰিত চেষ্ট অ'পেন কৰি ৰাখিছোঁ। খুব ধুনীয়া এটা ষ্ট্ৰেচ ফিল কৰিলোঁ। লাহেকৈ প'জটো ৰিলিজ কৰিলোঁ। এগেইন আহিলোঁ ডাউনৱাৰ্ড ফেচিং ডগ প'জত। এতিয়া অৱস্থাৰ পৰা অপজিট ছাইডে কৰি আছোঁ। তো ৰাইট নি বেণ্ড কৰি ফিট দুয়োখন পাম্পছৰ মাজত ফ্ল'ৰত ৰাখিলোঁ। লেফ্ট নি ড্ৰপ, লেফ্ট এংকল ড্ৰপ, অ'পেন ইয়'ৰ চেষ্ট, হাতকেইখন বেক ছাইডে ফিংগাৰ্ছ ইণ্টাৰলক কৰি ৰাখিছোঁ। প'জটো কোৱা হ'ব ল' লাঞ্জ উইথ লোকাষ্ট আৰ্মছ। ধুনীয়া এটা ষ্ট্ৰেচ ফিল কৰিম শোল্ডাৰ অংশত, ভৰিত আৰু আমাৰ হাতত। এতিয়া লাহেকৈ নি ড্ৰপ কৰি হিপ বিটুইন আৱাৰ হিলছ, ফৰহেড টু দ্য ফ্ল'ৰ কৰি কেই ছেকেণ্ডমানৰ কাৰণে চাইল্ড প'জত ৰিলেক্স কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া এগেইন আমি আহি গ'লোঁ টেবুল টপ প'জ। এই অৱস্থাৰ পৰা এতিয়া অকণমান ভেৰিয়েশ্যন আনি আমি কৰিবলৈ চেষ্টা কৰিছোঁ হাই লাঞ্জ, মানে লেফ্ট নি বেণ্ড কৰি ফিট দুয়োখন পাম্পছৰ মাজত ফ্ল'ৰত ৰাখিলোঁ। কিন্তু এইবাৰ আমি আমাৰ ৰাইট নি ড্ৰপ কৰা নাই, ৰাইট এংকলো ড্ৰপ কৰা নাই, আপ হৈ আছে ফ্ল'ৰৰ পৰা। হাতকেইখন চেষ্ট অ'পেন কৰি বেক ছাইডে বেকটো স্কুইজ কৰি, শোল্ডাৰ স্কুইজ কৰি বেক ছাইডে চেষ্ট অ'পেন কৰি আৰ্মছ বেক ছাইড কৰি ৰাখিছোঁ। কেই ছেকেণ্ডমানৰ কাৰণে পশ্চাৰটো হোল্ড কৰি এগেইন ডাউনৱাৰ্ড ফেচিং ডগত আহি অপজিট ছাইডে অভ্যাস কৰিছোঁ। এইবাৰ আমাৰ ৰাইট নি ফ্ৰণ্টত আছে, লেফ্ট ফিট বেক ছাইডে আছে, চেষ্ট অ'পেন কৰি হাতকেইখন বেক স্কুইজ কৰি, শোল্ডাৰ স্কুইজ কৰি বেক ছাইড কৰি ৰাখিছোঁ। চেষ্ট অ'পেন কৰি বেকত ধুনীয়া এটা ষ্ট্ৰেচ ফিল কৰিম। বেকৰ পৰা, আপাৰ বেকৰ পৰা, শোল্ডাৰ এৰিয়াৰ পৰা টেনশ্যন দূৰ কৰাত এই আসনৰ অভ্যাসে সহায় কৰিব।
নেক্সট এতিয়া আমি কৰিবলৈ লৈছোঁ লোকাছ পোজ তাৰ বাবে এই ধৰণে ফৰহেড ফ্ল'ৰলৈ নিলোঁ হাতকেইখন বেক চাইডে ফিংগাৰ্ছ ইণ্টাৰলক কৰি ৰাখিছোঁ ইনহেল আপ কৰি চেষ্ট আপ কৰিছোঁ ফৰহেড আপ কৰিছোঁ আৰু লেগছ ফ্ল'ৰৰ পৰা আপ কৰিছোঁ নৰ্মেল ব্ৰিডিঙৰ পশ্চাৰটো কেইছেকেণ্ডমানৰ কাৰণে হোল্ড কৰিছোঁ ফুল বডিত আমি এটা ষ্ট্ৰেচ ফিল কৰিম লাহেকৈ এক্সহেল ডাউন কৰি ফৰহেড ফ্ল'ৰলৈ আনিলোঁ ভৰি ফ্ল'ৰলৈ আনিলোঁ এতিয়া নেক্সট আমি কৰিবলৈ লৈছোঁ এতিয়া আমি অভ্যাস কৰিবলৈ ল'ম কেমেল পোজ তাৰ বাবে এই ধৰণে বজ্ৰাসনৰ পৰা আমি আমাৰ নীৰ ফৰত আহি ল'লোঁ দুইখন ভৰিৰ মাজত 1 ফিটমানৰ গেপ আছে ইনহেল এণ্ড এক্সহেল ডাউন কৰি লেফ্ট পাম লেফ্ট হিলজলৈ লৈ গ'লোঁ ৰাইট পাম ৰাইট হিলজত আছে লাহেকৈ আমি আমাৰ হিপ ফ্ৰণ্টলৈ প্ৰেছ কৰিছোঁ নেক বেক চাইডে ড্ৰপ কৰি নৰ্মেল ব্ৰিডিঙত কেইছেকেণ্ডমানৰ কাৰণে পশ্চাৰটো হোল্ড কৰিবলৈ ট্ৰাই কৰিছোঁ খুব ধুনীয়া এটা আমি ষ্ট্ৰেছ ফিল কৰিম আমাৰ লোৱাৰ বেকত লোৱাৰ বেকৰ পৰা টেনশ্যন দূৰ কৰাত এই আসনৰ অভ্যাসে সহায় কৰিব এতিয়া দণ্ডাসনৰ পৰা আমি অভ্যাস কৰিছোঁ চিটেড ফৰৱাৰ্ড বেণ্ড ইনহেল আপ এক্সহেল ডাউন কৰি ফ্ৰণ্টলৈ আমি বেণ্ড হৈছোঁ যদি সম্ভৱ হয় ফৰহেড নিজলৈ নিবলৈ চেষ্টা কৰিব হাতকেইখনেৰে টোজ টাচ কৰি থাকিবলৈ চেষ্টা কৰিব নৰ্মেল ব্ৰিডিঙত কেইছেকেণ্ডমানৰ কাৰণে পশ্চাৰটো হোল্ড কৰিছোঁ এবডমেন এৰিয়াত খুব ধুনীয়া এটা আমি ষ্ট্ৰেছ ফিল কৰাৰ লগতে আমাৰ বেকত আমি এটা ধুনীয়া ষ্ট্ৰেছ ফিল কৰিম ইনহেল আপ এণ্ড এক্সহেল কৰি আমি প'জটো ৰিলিজ কৰিলোঁ আৰু এতিয়া আমি কৰি আছোঁ মালাসন মালাসনৰ এটা ভেৰিয়েশ্যন কৰিম তো এই অৱস্থাৰ পৰা প্ৰথমতে আমি আমাৰ ৰাইট পাম ফ্ল'ৰত ৰাখিলোঁ লেফ্ট পাম বেক চাইডে ৱেষ্টত ৰেপ কৰি ৰাইট ইনাৰ থাইজলৈ পাম্পছ লৈ আহিবলৈ চেষ্টা কৰিছোঁ খুব ধুনীয়া টুইষ্ট এটা ফিল কৰিম স্পাইনত লগতে হিপ অপেনিং য়োগা পশ্চাৰ আৰু স্পাইনত এটা টুইষ্ট এইবাৰ লেফ্ট পাম ফ্ল'ৰত ৰাখিলোঁ ৰাইট পাম ৱেষ্টত বেক চাইডে ৰেপ কৰি পাম্পছ লেফ্ট ইনাৰ থাইজত ৰাখিলোঁ এতিয়া পশ্চাৰটো হোল্ড কৰিছোঁ খুব ধুনীয়া হিপ অপেনিং লগতে এটা টুইষ্টটো এতিয়া আমি অভ্যাস কৰিবলৈ লৈছোঁ লেগছ আপ দ্য ৱাল বা বিপৰীত কাৰ্ণি তাৰ বাবে এই ধৰণে আমি আমাৰ ভৰিকেইটা ৱালত লগাই ওপৰলৈ মেলি দিছোঁ ওপৰলৈ চিধাকৈ দাঙি থৈছোঁ লুক টুৱাৰ্ডছ আৱাৰ টোজ আৰু নৰ্মেল ব্ৰিডিঙত পশ্চাৰটো হোল্ড কৰি ৱালত লগাই ল'ব হিপছ আৰু ভৰিকেইটা ওপৰলৈ উঠাই থ'ব চিধাকৈ কেইছেকেণ্ডমানৰ কাৰণে নৰ্মেল ব্ৰিডিঙত পশ্চাৰটো হোল্ড কৰিম লেগছৰ পৰা টেনশ্যন দূৰ কৰাত এই আসনে সহায় কৰিব এতিয়া একেবাৰে শেষত অভ্যাস কৰিছোঁ ৱাৰিয়ৰ 2 তাৰ বাবে এই ধৰণে বাওঁ ভৰিখন বাওঁ ফাললৈ 3 ফিটমানৰ গেপত মেলি দিছোঁ বাওঁ ফিট বাওঁ চাইডে আছে আৰু সোঁ ফিট ফ্ৰণ্টলৈ আছে বাওঁ নি বেণ্ড হৈ আছে ইনহেল আপ কৰি হাত দুখন চোল্ডাৰ পেৰেলেলি মেলি দিছোঁ লুক টুৱাৰ্ডছ ইউৰ লেফ্ট হেণ্ড আৰু নৰ্মেল ব্ৰিডিঙত পশ্চাৰটো কেইছেকেণ্ডমানৰ কাৰণে হোল্ড কৰিছোঁ এতিয়া লাহেকৈ প'জটো ৰিলিজ কৰি দিছোঁ আৰু ভৰিকেইখন চপাই আনিছোঁ এতিয়া অপজিট চাইডে অভ্যাস কৰিম এইবাৰ সোঁ ভৰিখন সোঁ চাইডলৈ 3 ফিটমানৰ গেপত মেলি দিছোঁ সোঁ ফিট সোঁ চাইডে আছে আৰু বাওঁ ফিট ফ্ৰণ্টলৈ আছে সোঁ নি বেণ্ড হৈ আছে ইনহেল আপ কৰি হাত দুখন চোল্ডাৰ পেৰেলেলি ৰাখিছোঁ লুক টুৱাৰ্ডছ ইউৰ ৰাইট হেণ্ড আৰু নৰ্মেল ব্ৰিডিঙত পশ্চাৰটো হোল্ড কৰিছোঁ গোটেই বডিৰ পৰা টেনশ্যন দূৰ হোৱাত এই আসনৰ অভ্যাসে সহায় কৰিব লাহেকৈ পশ্চাৰটো ৰিলিজ কৰি দিছোঁ তেন্তে আজিৰ অভ্যাস আমাৰ ইমানেই আছিলে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ যোগেদি উপকৃত হ'ব পাৰিব নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰক ষ্টে ছেফ ষ্টে হেল্ডি বি পজিটিভ বাই বাই